হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আলোচনা কৰিম যে অসম পুলিচ, ADRE, তাৰপিছত BTC ফৰেষ্ট আৰু বিভিন্ন এক্সামৰ যিটো ৰিটেন এক্সামৰ পিছত ভাইবা হয়, সেই ভাইবাটো কেনেদৰে আপোনালোকে পাছ কৰিব পাৰে সেই বিষয়ে মই গোটেইখিনি তথ্য ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত আলোচনা কৰিম। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হৈ থাকে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই 2023 চনত ADRE ভাইবা দিছিলোঁ আৰু মই ভালকৈ উত্তীৰ্ণ হৈছিলোঁ। আৰু মই এতিয়া PHE ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ। তো মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে যেতিয়া আপোনালোকে ভাইবা দিবলৈ যাব, তো প্ৰথমে আপোনালোকৰ ড্ৰেছ আপটো চাব। ড্ৰেছটো যাতে চাফ চিকুণ আৰু এটা ভাল লগা লুকিং চিষ্টেমটো যাতে বহুত ভাল লগা হয়, তেনেকুৱা এটা ড্ৰেছ পিন্ধিব। তাৰপিছত আপোনালোকে ভাইবা দিবলৈ যাব তেতিয়া আপোনালোকৰ গ্ৰুপ চিষ্টেম বনাই থ'ব। আপোনাক যেতিয়া মাতিব, আপুনি যোৱাৰ আগত যেতিয়া যিটো ৰুমত আপোনাৰ ভাইবাটো হ'ব, সেই ৰুমত সোমোৱাৰ আগত আপোনালোকে নিশ্চয়কৈ তাত পাৰ্মিশ্যনটো লৈ ৰুমত সোমাব। যেনেদৰে ক'ব, মই সোমাব পাৰোঁনে, নহয় মে আই কাম ইন ছাৰ, যিকোনো আপোনাৰ যিটো কমফৰ্টেবল হয় সেইটো লেংগুৱেজত আপুনি ক'ব পাৰে। তাত সেইটো কোনো বাধা নাই, আপোনাৰ ইচ্ছামতে ক'বলৈ দিব। আপুনি যিটো লেংগুৱেজ কমফৰ্টেবল হয়, যিটো লেংগুৱেজত, সেইটো লেংগুৱেজতে আপোনাক ক'বলৈ দিব। তো আপুনি ৰুমত সোমোৱাৰ পিছত যেতিয়া বহিবলৈ ক'ব, তেতিয়াহে বহিব। আৰু তাৰপিছত আপোনাক এনেকুৱা নহয় যে মাত্ৰ আপোনাৰ নিজৰ পৰিচয় আৰু আপোনাৰ নিজৰ বিষয়ে সুধিয়ে তাৰপৰা আপোনাৰ ভাইবাখন শেষ কৰি তাৰপৰা পঠিয়াই দিব, এনেকুৱা নহয়। আপোনালোকৰ নিজৰ বিষয়েতো সুধিবই, সোধাৰ লগে লগে আপোনালোকৰ কিছুমানৰ 8টা 10টা বা কিছুমানৰ 4-5টা, বহুত 5টাতকৈ অধিক বেছিভাগ ভাইবাত কুৱেশ্যন সোধা দেখা যায়। মই সেই কুৱেশ্যনখিনিও এটা এটাকৈ ভিডিঅ' বনাই আপোনালোকৰ লগত আলোচনা কৰিম, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গোটেইখিনি প্ৰশ্ন মই আপোনালোকৰ লগত আলোচনা কৰিম। তো আপোনালোকে যেতিয়া ৰুমত সোমালে, তাৰপিছত আপোনালোকে পাৰ্মিশ্যনটো লৈ বহিলে, তাৰপিছত যে আপোনালোকে সুধিব যে তোমাৰ নিজৰ বিষয়ে অলপ কোৱা। তেতিয়া আপুনি ফাৰ্ষ্টত আপোনাৰ নামটো ক'ব। নাম কোৱাৰ পিছত আপুনি ক'ৰ পৰা আহিছে এইখিনি আপোনাৰ এড্ৰেছটো দিব। যেনিবা ফাৰ্ষ্টত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো কৈ আপুনি কোন থানাৰ অন্তৰ্গত, কোনটো ভিলেজ বা কোনটো টাউন ৱাৰ্ডৰ হয়, সেই ঠাইটোৰ নাম ক'ব। নাম কৈ তাৰপিছত আপুনি ক'ব মই তাৰ পৰা আহিছোঁ। তাৰপিছত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে ক'ব। আপুনি মেট্ৰিকৰ পৰা ষ্টাৰ্ট কৰি হায়েষ্ট কোৱালিফিকেশ্যন যিমান দূৰলৈকে আছে গোটেইখিনি ডিটেইলছ, আপুনি কিমান চনত পাছ কৰিলে, কোনটো স্কুলৰ পৰা পাছ কৰিলে, তাৰপিছত কিমান পাৰ্চেণ্টেজ আহিছিলে, গোটেইখিনি আপুনি তাত ক'ব। এইখিনি কোৱাৰ পিছত আপোনাৰ যিসকলে ভাইবাটো ল'ব, সিহঁতে আপোনাক ইয়াৰ পিছত নেক্সট ষ্টেপৰ কাৰণে কুৱেশ্যন সুধিব। কুৱেশ্যনবোৰ কিছুমানক বহুত ইজিয়ে সোধে, কিছুমানক অলপ হাৰ্ডকৈও সোধে। মানে ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যন নুসুধে যিবোৰ বহুত ক্ৰিটিকেল। ইয়াত ইজি টাইপ বেছিক কুৱেশ্যনবোৰে সোধা দেখা যায়। মোৰ ক্ষেত্ৰত তাত বহুতো ইজি কুৱেশ্যন সুধিছিলে। যেনিবা মোক সুধিছিলে যে অসমৰ জাতীয় সংগীতৰ নাম কি আৰু সেইটো কোনে ৰচনা কৰিছিল, আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ নাম কি আৰু সেইটো কোনে ৰচনা কৰিছিল। তাৰপিছত সুধিছিলে ভাৰতৰ 5 নম্বৰ ৰাষ্ট্ৰপতি কোন আছিলে, তাৰপিছত পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল। এইবোৰ প্ৰশ্ন মোক সুধিছিলে আৰু মই ভালকৈ সেই গোটেইবোৰ প্ৰশ্নৰ উত্তৰ দি ভালকৈ মই সেই ভাইবাটোত উত্তীৰ্ণ হৈছিলোঁ। সেইকাৰণে মই আপোনালোকৰ লগত যিহেতু আগন্তুক বিভিন্ন পৰীক্ষাৰ ৰিটেন এক্সাম হৈ গ'ল আৰু সেইবোৰৰ কাৰণে ভাইবা আহি আছে, আপোনালোকে হয়তো নিশ্চয় অপেক্ষা কৰি আছে যে ৰিটেন এক্সামত যদি ভালকৈ আপোনালোকে কোৱালিফাই কৰিব পাৰে, যিহেতু ৰিজাল্ট দিয়া নাই, ৰিজাল্ট দিয়াৰ পিছত যদি আপোনালোকে ভালকৈ কোৱালিফাই কৰিব পাৰে, নিশ্চয় আপোনালোকে ভাইবাৰ কাৰণে অপেক্ষা কৰি আছে। সেই ভাইবাৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাব, সেই গোটেইবোৰ তথ্য মই মোৰ চেনেলত এটা এটাকৈ ভিডিঅ' বনাই আপলোড কৰি থাকিম। যদি আপোনালোকৰ ভাল লাগি থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ
ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।